নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয় লেসন নম্বৰ 5 মুন মি গোজ ফৰ আ মৰ্নিং ৱাক পাঠটিৰ অসমীয়া অনুবাদ আৰু লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক লেসন 5 দিছে মুন মি গোজ ফৰ আ মৰ্নিং ৱাক অৰ্থাৎ মুনমিয়ে ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় মুনমি গোজ মানে আমিতো ভাৰ্ব জানো গো অৰ্থাৎ গো মানে যোৱা বুলি জানো কিন্তু যেহেতু মুনমিটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হে গোট ইএস লাগিছে যাৰ কাৰণে গোজ হৈছে আৰু মৰ্নিং মানে হৈছে ৰাতিপুৱা ৱাক মানে হৈছে খোজ কঢ়া ঠিক আছে মুনমিয়ে ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় এতিয়া আমি আৰম্ভ কৰিছো মুনমি gets up from bed at 6 a.m. অৰ্থাৎ মুনমিয়ে ৰাতিপুৱা 6 বজাত বিছনাৰ পৰা উঠিছে ঠিক আছে gets মানে উঠা she often goes for a walk with her father in the morning often মানে হৈছে প্ৰায়ে তাই দেউতাকৰ লগত ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় with মানে হৈছে লগত হ'ব She likes the fresh morning air আৰু তাই এই যে ৰাতিপুৱাৰ সতেজ বতাহটো ভাল পায় It's so refreshing আৰু এই বতাহজাকে আমাক বৰ এটা সতেজ অনুভৱ কৰা অৰ্থাৎ কিবা এটা ভাল অনুভৱ কৰায় হয়নে Her father takes her to the beautiful campus of a college আৰু তাই দেউতাকে সদায় তাইক এটা কোট লৈ যায় মানে হিয়তৰ কলেজ এখন আছে ওচৰতে ঠিক আছে কলেজখনৰ ওচৰত থকা যেটো মানে চাৰিওফাল বা এই ভিতৰ অংশ কলেজখনৰ যেটো কেম্পাস সেই কেম্পাসটোলৈ লৈ যায় It is situated near their home আৰু সেই যিখন কলেজ সেই কলেজখন হিয়তৰ ঘৰৰ ওচৰতে অৱস্থিত বা আছে situated মানে অৱস্থিত বুলি আমি ক'ব পাৰো It is a big campus আৰু সেই কেম্পাসটো বহুত ডাঙৰ বুলি কৈছে ঠিক আছে There are many tall trees around the campus আৰু সেই কেম্পাসটোৰ ভিতৰতে বহুতো ডাঙৰ গছ আছে The campus has a beautiful flower garden in the center আৰু মাজমানতে তাত কি আছে beautiful flower garden মানে ধুনিয়া ফুলৰ বাগিচা আছে The college building is an old Assam type house আৰু কলেজৰ যেটো বিল্ডিং এটো দেখিবলৈ কেনেকুৱা পুৰণি আসাম টাইপ ঘৰৰ নিচিনা ঠিক আছে আসাম টাইপ ঘৰ মানে মই অকমান দেখাবলৈ চাইছো এইটো এনেকুৱা ধৰণৰ পুৰণি অকমান হা তাৰ পিছত আমাক কি দিছে It has rows of classrooms with big windows and giant doors অৰ্থাৎ কি কৈছে যে তাত হাৰি ক্লাছৰুমবোৰ অৰ্থাৎ শ্ৰেণীকোঠাবোৰ আছে আৰু তাৰে যিবিলাক খিৰিকী আৰু দৰ্জাবোৰ বহুত মানে খিৰিকীবোৰ ডাঙৰ বুলি কৈছে আৰু দৰ্জাবোৰ প্ৰকাণ্ড মানে একদম ডাঙৰ বহল যে তেনেকুৱা ধৰণৰ এনে জায়ান্ট মানে আমি দৈত্য বুলি যে কওঁ দৈত্য শব্দটো হয়তো শুনা গৈছে একদম ডাঙৰ দীঘল হকটা পাত মানুহ এনেকুৱা ধৰণৰ তো মানে দৰ্জাবোৰো তেনেকুৱা ধৰণৰ মুনমি likes the college building আৰু মুনমিয়ে এই কলেজৰ যেটো বিল্ডিং হেটো ভাল পায় মুনমি runs 3 times round the garden with her father আৰু হেয়া কি কৰিলে মানে বাগিচাৰ এই গুটে চাৰিওপিনে হিয়তে 3 বাৰ মান দৌৰিলে আৰু দেউতাকৰ হৈতে তাই মুনমিয়ে দেউতাকৰ হৈতে এই বাগিচাখনৰ চাৰিওফালে 3 বাৰ মান দৌৰিলে They enjoy this time আৰু হেখিনি সময় তেওঁলোকে উপভোগ কৰি আছে অৰ্থাৎ মজা লৈ আছে আৰু তা সময়খিনিৰ The morning breeze is so pleasant আৰু ৰাতিপুৱাৰ যেটো বতাহ সেই বতাহটো একদম মানে আনন্দদায়ক মানে প্লেজেন্ট মানে আছে আনন্দদায়ক আমাক এটা সুখ অনুভৱ কৰাই যায় হয়নে শান্তি দিয়ে সেই বতাহজাকে ঠাণ্ডা পেলাই আমাৰ মন প্ৰাণ আটাইবোৰ হেতু কাৰণে গৈছে মুনমি gets a strange sweet smell আৰু মুনমিয়ে হঠাতে এটা কি পালে এটা অদ্ভুত ধুনিয়া গোন্ধ পালে মিঠা সুইট স্মেল মানে আমি মিঠা গোন্ধ বুলি ক'ব পাৰো এটা মানে একদম ধুনিয়া গোন্ধ পালে আৰু She asked her father about the smell আৰু তেতিয়া তাই দেউতাকক সুধিলে এই গোন্ধটোৰ বিষয়ে about মানে বিষয়ে তাৰ পিছত কি কৈছে Her father shows her a tree with many small white flowers with orange red stems আৰু দেউতাকে তাইক দেখালে কেটামান বগা ৰঙৰ ফুল যাৰ মানে তোমাৰ কেনেকুৱা অকমান পাহিবোৰ বগা কিন্তু যেটো ঠাৰি থাকে ফুলৰ
stems মানে ফুলৰ ঠাৰি ডালক কি বুলি কোৱা হয় stems বুলি কোৱা হয় হেতু কি বুলি কৈছে orange red অকমান কমলা ৰঙাৰ নিচিনা ঠিক আছে তো দেউতাকে তাই যেতিয়া এই গুন্ধটোৰ কথা হদিলে তেতিয়া দেউতাকে কি কৰিলে এডাল গছ দেখাই দিলে জিডাল গছত বহুত সৰু সৰু কি হৈ আছিল বগা ফুল কিন্তু ঠাৰিডাল কি আছিল কমলা ৰঙা আছিল He tells her that it is a tree of sewali flower. আৰু তেতিয়া তাই দেউতাকে তাই কলে যে এটো কি হয় এই গছডাল যে কিহৰ গছ হয় হেৱালি ফুলৰ গছ হয় The ground below is full of sewali blossoms. আৰু কি কৈছে এই যে গুটি গছৰ তল খণ্ড মানে কি হৈ আছে হেৱালি ফুলেৰে ভৰি আছে She feels very happy and starts collecting the white sweet smelling flowers. আৰু তাই কি কৰিলে এটা মানে হুক অনুভৱ কৰিলে ফুলকিটা দেখি পাই হয়ও হেৱালি ফুল মাটিত মানে পৰি থাকিলে কিবা এটা বেলেগ সৌন্দৰ্য দেখি হয়নে তুলিব মন যায় বা এনে কিবা এটা ভাল দেখি তো তাইও কি কৰিলে তাই বৰ হুক অনুভৱ কৰিলে যেতিয়া এনেকে ফুলবোৰ দেখিবলৈ পালে আৰু তাই কি কৰিব ধৰিলে কালেক্ট কৰিব ধৰিলে অৰ্থাৎ এবিলাক উঠাবলৈ ধৰিলে আৰু মানে নিব আৰু তাই এনেকুৱা ধৰণৰ আৰু জমা কৰিবলৈ ধৰিলে এই বগা মিঠা গুন্ধৰ ফুলকেটা ঠিক আছে তো এটো আছিল এইখিনি আছিল লেসনটোৰ অসমীয়া অনুবাদ আশা কৰো ভালদৰে বুজি পোৱা গৈছে প্ৰত্যেকটো শব্দৰ অৰ্থ কবলে চেষ্টা কৰিছো যিখিনি কঠিন হয় ঠিক আছে বাকি লাইন বাই লাইন ধুনিয়াকে বুজাই দিবলৈ চেষ্টা কৰিলো এতিয়া আমাৰ ইয়াতে 1 নম্বৰ দিয়া আছে অৰ্থাৎ আনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেস অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিবলৈ দিছে এতিয়া আমাক এটো দিছে at what time does Munmi get up from bed অৰ্থাৎ মুনমিয়ে কিমান সময়ত বিছনাৰ পৰা উঠিছিল ঠিক আছে তো মই উত্তৰবিলাক ধুনিয়াকে লিখি ৰাখিছো যেহেতু আমি অলৰেডি লেসনটো পঢ়ুতে গম পাইছো কোনটো প্ৰশ্নৰ উত্তৰ ক'ত দিয়া আছে হয় তো মই বহি এখনৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিছো কেনে ধৰণে উত্তৰটো লিখিব লাগিব মুনমি gets up from bed at 6 am যেহেতু মই কৈছিলো মুনমিটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হে ভাৰ্বৰ পিছপিনে as বা es বহে যেনেকে মুনমি goes গোত es বহিছিল এনেকে getsত as বহিছে ঠিক আছে মুনমি gets up from bed at 6 am হবো বুজি পোৱা গৈছে তাৰপিছত আমাক সুধিছে what does she do in the morning তাই ৰাতিপুৱা কি কৰে সুধিছে ইয়াৰ উত্তৰ হ'ব she often goes for a walk with her father in the morning তাই প্ৰায় তাই দেউতাকৰ লগত ৰাতিপুৱা খোজ কাঢ়িবলৈ যায় তাৰপিছত আমাক নেক্সট কি দিছে where is the college situated অৰ্থাৎ কলেজখন ক'ত অৱস্থিত সুধিছে ইয়াৰ উত্তৰটো মই লিখি ৰাখিছো the college is situated near Munmi's home বা হাউস বুলি লিখিব পাৰো যেহেতু ইয়াত আমাক their home বুলি দিয়া আছে হে আমি লিখিছো the college is situated near Munmi's home আমি their home বুলি লিখিব নোৱাৰো এই কাৰণে their home বুলি লিখিব নোৱাৰো কাৰণ যদি পৰীক্ষাত এই কোৱেশ্চনটো আহে কেতিয়াবা আমি তাতে their home বুলি লিখিলে কিন্তু ভুল হ'ব আমি Munmi's home বুলি লিখিব লাগিব অৰ্থাৎ মুনমিৰ ঘৰৰ কাষত এই কলেজখন অৱস্থিত তাৰপিছত আমাক দিছে what flowers does she see in the garden অৰ্থাৎ তাই কি ফুল বাগিচাখনত দেখিবলৈ পাইছে তো ইয়াতে উত্তৰ হ'ব she sees sewali flower in the garden অৰ্থাৎ তাই হেৱালি ফুল বাগিচাখনত দেখিবলৈ পাইছে তাৰপিছত আমাক দিছে write true or false অৰ্থাৎ শুদ্ধ অশুদ্ধ লিখিবলৈ দিছে The college building is an old Assam type house অৰ্থাৎ কলেজৰ যেটো বিল্ডিং আছিল এটো Assam type houseৰ ঘৰৰ নিচিনা আছিল তো আমি অলৰেডি লেসনটো পঢ়াই উঠিলো আমি গম পাইছো যে এটো কি হ'ব ট্ৰু হ'ব কিতাপত ধুনিয়াকৈ দিয়াই আছে তাৰপিছত আমাক দিছে মুনমি sees roses in the garden তাই জানো ৰ'জ দেখিবলৈ পাইছিল বা গোলাপ ফুল দেখিবলৈ পাইছিল জানো তাই কি দেখিবলৈ পাইছিল হেৱালি ফুল হয়নে তো এটো কি হ'ব ফলস হ'ব দেন আমাক কৈছে মুনমি gets a strong smell মুনমি এটা বহুত মানে কি আৰু শক্তিশালী গোন্ধ এটা শুনিবলৈ পাইছিল এইটো এই কাৰণে ফলস লিখা আছে কাৰণ তাই এটা সুইট স্মেল শুনিবলৈ পাইছিল অৰ্থাৎ এটা মিঠা গোন্ধ যিটোৱে মানে তাইক মন প্ৰাণ ভাল লগাই পেলাইছে হয়নে এনেকুৱা তাৰপিছত আমাক এগেইনটো আমি ফলস লিখিছো তাৰপিছত আমাক দিছে the flowers are white in color with orange red stems অৰ্থাৎ কি কৈছে যে এই বগা ফুল আছিল কিন্তু তাৰ যেটো ঠাৰি আছিল এটো অকমান দেখিবলৈ কমলা ৰঙা আছিল তো এটো কি হ'ব ট্ৰু হ'ব
হ'ব এইখিনি আছিলে ইয়াৰে কম্প্ৰিহেনশন অৰ্থাৎ 1-2 কোৱেশ্চন আনসাৰ খিনি আমি আলোচনা কৰিলো বাকি যিখিনি গ্ৰামাৰ এণ্ড ইউজেছ খিনি আছে অন্য ভিডিঅৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং